আইৰ সমান হ'ব কোন মাতৃক নৱজীৱন দিবলৈ পুত্ৰৰ অহোপুৰুষাৰ্থ পথে পথে নৃত্য কৰি মাতৃৰ চিকিৎসাৰ বাবে যুগুতাইছে ধন মুখ্যমন্ত্ৰী অসমবাসীক আহ্বান মোক অকণমান সহায় কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটোৱে আহ্বান জনাম যাতে মোৰ কষ্টটো চাই আপোনালোকে যাতে মোক সহায় কৰে কেতিয়াবা যদি লখিমপুৰৰ পথৰ কাষত নৃত্য কৰিছে অভিষেক বাছফৰে কেতিয়াবা ডিব্ৰুগড় অথবা তিনিচুকীয়াৰ ৰাজপথৰ কাষত নাচি নাচি বিচাৰিছে ৰাইজৰ সহায় অসুস্থ মাতৃৰ চিকিৎসাৰ বাবে সংগ্ৰহ কৰিছে এটা এটা টকা কাৰণ লখিমপুৰৰ ৰেলৱে কলনীৰ অভিষেক বাছফৰৰ মাতৃৰ দুয়োটা বৃক্কই বিকল হৈ পৰিছে চিকিৎসকৰ পৰামৰ্শ সংৰোপণ কৰিব লাগিব বৃক্ক প্ৰয়োজন হ'ব 25 লক্ষাধিক টকা এতিয়া দিশহাৰা অভিষেকৰ পৰিয়াল কাৰণ হাতত নাই মাতৃৰ চিকিৎসাৰ পৰ্যাপ্ত ধন সেয়েহে ৰাজ্যৰ বিভিন্ন জিলাৰ ৰাজপথে নৃত্য কৰি পুত্ৰই বিচাৰিছে দান বৰঙণি মাৰ আপোনাৰ দুটা কিডনি ডেমেজ হৈ আছে এতিয়া আপোনাৰ 6 মাৰ্চত আকৌ মাতিছে ভেলৰলৈ তাত ট্ৰিটমেণ্ট কৰিবৰ কাৰণে কাৰণ এতিয়া অপাৰেশ্যন কৰিব লাগিব ডাইৰেক্ট আৰু ডায়ালিচিছ কৰিলে আপোনাৰ কমচে কম সপ্তাহত আপোনাৰ এক সপ্তাহত আপোনাৰ 20,000কে যাব আৰু গোটেই লাইফটো কৰি থাকিব লাগিব আৰু ডায়ালিচিছ কৰা মানে ইমান সম্ভৱ নহয় গোটেই লাইফটোত আপোনাৰ সপ্তাহে 20,000 টকা দিয়া এইটো কাৰণে মানে এতিয়া ডক্টৰো কৈছে যে আপোনাৰ কিবা কৰিব লাগে ট্ৰান্সপ্লেণ্ট কৰাব লাগে সেইটো কাৰণে আপোনাৰ 25 লাখ টকা লাগে সেইটো কাৰণে মই চেষ্টা কৰি আছোঁ কি মই মাৰ কাৰণে নাচি মেলি হ'লেও মই ৰাস্তা ঘাটে যি কৰি হ'লেও মই মাক আকৌ ঘূৰাই আনো 3 মাহৰ পিছত বচাবৰ কাৰণে মা আমাৰ বাবে সৰ্বস্ব মাৰ কাৰণে আমি সকলো কৰিব লাগে কিন্তু পুত্ৰ অভিষেক বাছফৰে মাতৃৰ কাৰণে কেনেকৈ ৰাজপথে দান বৰঙণি তুলিছে জানেনে মই মানে ক'ব এইটোৱে বিচাৰিছোঁ কি নিজৰ মাৰ কাৰণে যি পাৰা সেইটো কৰা মানে আৰু মই এতিয়া মাৰ কাৰণে নিজৰ ষ্ট্ৰীট শ্ব'বোৰ কৰি আছোঁ য'তে ত'তে মই ইভেণ্ট কৰাই আছোঁ মানে ডিব্ৰুগড় হৈ গ'ল অৰুণাচল ছাইড হৈ গ'ল আপোনাৰ তিনিচুকীয়া ছাইড হৈ গ'ল গুৱাহাটী ছাইড হৈ গ'ল যিমান পাৰিছোঁ মই কৰাই আছোঁ কাৰণ সুস্থ কৰিব লাগে মা আমাৰ কাৰণে বহুত মানে মাক ঠিক কৰিবৰ কাৰণে আমি চব কৰিব লাগে মই এটা বেনাৰ লগাওঁ বেনাৰ লগাই মেলি আপোনাৰ ডনেশ্যনৰ বক্স এটা থাকে বক্স এটা থকাৰ পিছত তাৰপিছত আপোনালোকৰ মই গান বজাই মেলি ডেন্স চেন্স কৰোঁ তাৰপিছত মানুহেতো ইনে ডনেশ্যন খুজিলে কেতিয়াও নিদিয়ে কাৰণ মোৰ নিজৰ আৰ্টটো মই দেখাব লাগিব আৰ্টটো দেখাই মেলি মই তাত মানুহে যি ভাল পায় বস্তুটো পঢ়ে মেলি তাৰপিছত মানুহে যি পাৰে সেইখিনি দান কৰে মোৰ কাৰণে মাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী আৰু অসমবাসীলৈ অভিষেকৰ আকুল আহ্বান মোৰ মাক সুস্থ কৰি তুলিবলৈ অকণমান সহায় কৰক মা আমাৰ কাৰণে বহুত কুছ কৰিছে মানে সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে তেতিয়া আমাৰো মানে ফৰ্চ বনে কি আমি কৰিব লাগে মাৰ কাৰণে এইটো আমাৰ বুলি নহয় চবে কৰিব লাগে মাৰ কাৰণে এইটোৱে ক'ব বিচাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটোৱে আহ্বান জনাম যাতে মোৰ কষ্টটো চাই আপোনালোকে যাতে মোক সহায় কৰে মোৰ মই আকৌ ঘূৰাই আনো যাতে মোৰ মা ঠিক হৈ যায় মই 3 মাহত যেনে হ'লে মই অপাৰেশ্যনটো কৰাওঁ আপোনালোকে মোক সহায় কৰে এইটোৱে মই আশা কৰি আপোনালোকৰ ওচৰত আহিছোঁ মুখ্যমন্ত্ৰী তথা অসমবাসীৰ সহায় এই পৰিয়ালটোৰ বাবে হ'ব আশীৰ্বাদ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ শীঘ্ৰে সুস্থ হৈ উঠক অভিষেকৰ মাতৃ কেমেৰা পাৰ্চন ভৱেনৰ সৈতে লখিমপুৰৰ পৰা জিতুমণি নেওগ নিউজ লাইভ